ডাল দৰিদ্ৰ হৈও নাপায় কোনো চৰকাৰী সুবিধা। প্ৰধানমন্ত্ৰী আৱাস গৃহৰ হিতাধিকাৰী হল যদিও নাপালে ফুটা কৰি। চৰকাৰী ঘৰ পাইছে, চৰকাৰী ঘৰ পাওয়া মানে চৰকাৰী ঘৰ পাওয়া বুলি মানে টকাই বেংকত সুৰকিছিল আর কি। 15,000 টকা উৎকোচ হিচাপে দিও নাপালে চৰকাৰী কৃষক। কিন্তু নিচে নিচে বহু টাকা গেছে আমার, খাওয়ার আর নাপালো, আর টাকাও নাপালো, এটা লারবাও নাপালো, পয়সা 5 পয়সা। চৰকাৰৰ অভিলাষী আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী। অনুসূচিত সম্প্ৰদায়ৰ এই ব্যক্তিজনৰ ঘৰ অভয়াপুৰী সমজিলাৰ অন্তৰ্গত আৰু ঘিলাগুৰি পঞ্চায়তৰ অন্তৰ্ভুক্ত বাৰীপুখুৰী গাঁৱত। বৈতামাৰী উন্নয়ন খণ্ডৰ ঘিলাগুৰি পঞ্চায়তৰ বাসিন্দা মঙ্গলুৰাম দাসে 2023 বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰাৰ পাছতো প্ৰথম কিস্তিৰ 32,500 টকা নোপোৱাৰ অভিযোগ উত্থাপিত কৰিছে। ঘৰৰ বাবদ লাভ কৰা ধন পঞ্চায়তৰ সভাপতি, পঞ্চায়তৰ সদস্য আৰু সচিবে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰিছে বৃদ্ধাগৰাকীয়ে। আনহাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰিবলৈ মঙ্গলুৰাম দাসে বিভিন্ন সময়ত বিভিন্ন পঞ্চায়তৰ প্ৰতিনিধি 500,000 টকাকৈ 15,000 টকা উৎকোচ হিচাপে আদায় দিয়া বুলিও অভিযোগ উত্থাপন কৰিছে বৃদ্ধগৰাকীয়ে। বৃদ্ধ পেঞ্চনৰ নামতো 250 টকাৰ বাহিৰে একো আঁচনিয়ে ঢুকি নোপোৱা আশীৰ উৰ্ধৰ মঙ্গলুৰাম দাসে জৰাজীৰ্ণ গৃহতে দুৰ্বিবহ জীৱন কটাবলগীয়া হৈছে। এই বৃদ্ধ বয়সতো দিন মজুৰি কৰি পৰিয়াল পোহপাল দিবলগীয়া হৈছে। ৰাজ্যত পঞ্চায়ত নিৰ্বাচন সমাগত, বিভিন্ন প্ৰাৰ্থীয়ে বিভিন্ন প্ৰতিশ্ৰুতিৰে ভোট বিচাৰি পুনৰ মঙ্গলুৰাম দাসৰ লোকৰ দৰে সহজ সৰল লোকৰ কাষলৈ আহিব, কিন্তু প্ৰায়বোৰ আঁচনিৰ পৰা বঞ্চিত মঙ্গলুৰাম দাসৰ নিচিনা হিতাধিকাৰীসকলে ন্যায় পাবনে? এতিয়া সেইটোৱেই ডাঙৰ প্ৰশ্ন হৈছে। মঙ্গলুৰাম দাস, ঘৰ বাৰীপুখুৰী, আৰু পঞ্চায়ত ক'ত পৰে? পঞ্চায়ত ঘিলাগুৰি পঞ্চায়ত। চৰকাৰী ঘৰ পাইছে, চৰকাৰী ঘৰ পাওয়া মানে চৰকাৰী ঘৰ পাওয়া বুলি মানে টকাই বেংকত সুৰকিছিল আর কি। বেংকত সুৰকিছিল, সুৰকাতে পাছত মই মানে মানুহে কয় যে তোর নামত টাকা সুরকিছে, তুই যা খবরটা ল আর কি। খবরটা লবা গেল, লৈ যাওঁতে মণি তার নাম বেংকতৰ একাউণ্ট তাতে গেছিলো, যাই তেওঁ কয় যে আজি নহ'ব, যা কালি লৈ যাবি আর কি। কালি লৈ যোৱাৰ কথা কওঁতে 8টা মানৰ টাইমত তোমাৰ মৰমী, তাৰপিছত প্ৰেচিডেণ্ট, তাৰপিছত ছেক্ৰেটাৰী 3জন কিবা কাগজ এখন লৈ আছে, কি লিখা আছে মই নাজানো। মুখ্য মানুহ তাৰ চহী দিবা ক'ল, মই চহীটা দিলোঁ। তাৰপিছত আমাৰ ভাইটা আছিল, ভাইটাকো ক'ল যে মেঘনাথ, তাও চহীটা দিল। দি হেনে এখন মানে সিহঁতে কাগজখন লৈ গ'ল। তারপরের দিনখানা পয়সা উঠাবা গেল, বাবুলে কল যে পয়সাটা উঠে লৈ গেছে আর কি, পয়সাটা নাই। তাই 4-5 কোনে উঠাব গম পালো, তেওঁ ক'ব নপৰে যে পয়সাটা কেনেকৈ কি হৈছে। তেওঁলোকে এখন লিখি দিছিল, সেই লেখাখন লৈও মই ব্লকত গৈছিলোঁ ভিডিঅ'ত, তাতে যাই আৰু তাকো দেখুৱালোঁ। তাও মানে কিছু প্ৰতিবাদ নকৰিল আৰু কিছু নকল। তাৰপিছত তাৰে পৰা আহি আৰু প্ৰেচিডেণ্টৰ তাতে গ'লোঁ, প্ৰেচিডেণ্টেও কিছু নকল। তাৰপিছত তাৰ ল'ৰাটাই কয় কি আজিয়ে ঘৰত দিব পাৰোঁ, তাৰ মানে টাকা লাগে না কি, সিটাতো আৰু বুজিয়ে নাপালোঁ আমি। তাৰপিছত সেনেকৈ মৰমীয়ে মানে আজি একদিন 500 নিছে, একদিন 1000 টাকা নিছে। আৰু তাৰপিছতে আজি ব্লকত ঘৰৰ কাৰণে যাম, সেনেকৈ 100, 200, 400 সেনেকৈ নিচে নিচে বহু টাকা গেছে আমাৰ। কিন্তু ঘৰ আৰু নাপালোঁ, আৰু টাকাও নাপালোঁ, এটা লাৰবাও নাপালোঁ, পইচা 5 পইচাও তেওঁলোকক। বৃদ্ধ পেঞ্চন মাত্ৰ 250 টাকা পাওঁ, তাও 3 মাস তামা একাউণ্টখন নিয়ে না ৰাখছিল, তাৰে 5 পইচাও নাপালোঁ। 3 মাসৰ পইচাটাও নাপালোঁ। তাৰপিছত মই নিজে যাই হেনে একাউণ্টখন পঞ্চায়তৰ পৰা লৈ আহিছোঁ, ছেক্ৰেটাৰীৰ পৰা। কেনেকৈ চলে আপুনি? এনেই মানুহৰ বেৰা চেৰা দিওঁ, কাৰোবাৰ হেঙাৰ চেঙাৰ এই সমস্ত দিওঁ, এনেকৈ টক জক কৰি চলোঁ আৰু কিবা কৰি। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আহ্বান জানাওঁ, তেওঁলোকৰ যেনে এনে যি বিবৃতি কৰাৰ কিবা যাতে একটা শাস্তি তেওঁলোকক দেই, এই কাৰণে ধৰ মোৰ অনুৰোধ তেওঁলোকৰ ওচৰত। পৰভাগালা দাস, ক'ত ঘৰ? বাৰীপুখুৰীত। কি পঞ্চায়ত পৰে? পঞ্চায়ত ঘিলাগুৰি পঞ্চায়ত। আপোনালোকৰ আপোনাৰ স্বামীৰ নামত ঘৰ আহিছিল? ঘৰ আহিছিল ছাৰ, কিন্তু ঘৰ আহিছিল, অহা পিছতো মানে বহিলে খবৰ কৰিলে ঘৰটা আহিছে, ঘৰৰ পিছে সান্দাইছে তুমি যাবা লাগে। বুঢ়া গেল
যাওঁতে কৈছে আৰু কি আজি নহ'ব যে কালি নিবি কালি আৰু মেম্বাৰ গোটেই গোটাখানে আহিল তিনিজন আহিছে আৰু গাঁৱৰ মেম্বাৰগিলা ছাৰ আমাৰ নাম নাজানো কিন্তু আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীত আমাৰ নাম নাজানো খালি মৰিমি নামটা জানো সেইবাৰ চহী কৰিল আৰু তাৰ ভাই এটা সৰু মেঘনাথ তাৰ হয়তো চহীটা ল'ল লৈ আনে তাৰপৰা কেইদিনমানৰ পিছত গ'ল যে পইচাটা কৈ পইচাটা বলক কৰিছে বলক কৰাৰ সৈতে সেনেকৈ এইবাৰ একাউণ্টখনো লৈ গ'ল নিহে 3 মাহ ৰাখিল পিছে সেইখিনি পইচা যিখিনি 800 টকা পাই বুঢ়া তাত সেইখিনিও নাই তেল আমি 2টা প্ৰাণী আমি কি খেয়ে আছোঁ মোৰতো নায়েই কিছু কোনো অৰুণা নাপাওঁ কোনো এখন সহায় নাপাওঁ লেঙেৰা ভাঙেৰা মানুহ আজি এইভাৱে চলি থাকোঁ কোনো এখন কাম কৰিব খাব নোৱাৰোঁ এতিয়া ছাৰ ছেক্ৰেটাৰী আনিছে ছেক্ৰেটাৰী মানে এখন চহী কৰিছে এখন আমি কি কৰিছে নাজানো ছাৰ 1 টকা আঠানো আমি দিব নাপাওঁ 32,000 30 টকা না 500 এনেকুৱা আছিল মানে নাপালোঁ যাতে আমি হাতত সেইখিনি কেনেকৈ ক'ম